ফাইনেলি বহুত দিনৰ মূৰত আজি আৰু আপোনালোকৰ মাজলৈ এটা সাউন্ড সিস্টেমৰ বিষয় লৈ ভিডিঅ' আগবঢ়াইছোঁ আৰু গতিকে আপোনালোকে এই ভিডিঅ'টোত দেখিবলৈ পাব এইটো এটা ATI Pro ব্ৰেণ্ডৰ স্পিকাৰ হয় 1500 ৱাটৰ মানে এইটো লৱত ফিটিং হয় বেছ যিটো ভাইব্ৰেশ্যন মাৰে সেই বেছটোৰ কাৰণে এই স্পিকাৰটো 18 ইঞ্চিৰ হয় আৰু 1500 ৱাট 18 ইঞ্চিৰ গতিকে আপোনালোকক অলপমান স্পিকাৰটো দেখুৱাই দিওঁ আৰু ইয়াৰ সম্পূৰ্ণ ভিডিঅ' ক'ত ফিটিং হৈছে বা কেনেকুৱা কেবিনেটত ফিটিং কৰিছোঁ কিমান প্ৰাইচ আহিল সকলো তথ্য আপোনালোকক কৈ দিম জনাই দিম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে গম পাই যাব ক'ত ফিটিং হৈছে ক'ত ফিটিং হোৱা নাই গতিকে আৰু মই নেক্সট ভিডিঅ'ত ইয়াৰ তথ্য আৰু বিতংকৈ লৈ আনি আছোঁ গতিকে আপোনালোকে চেনেলটো ফ'ল' ছাবস্ক্ৰাইব কৰি থৈ দিব যদি নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ ভিডিঅ'বিলাক পাই যাব আৰু আপোনালোকে ক'ৰ পৰা লৈছোঁ কেনেকৈ লৈছোঁ আপোনালোকে A to Z গম পাব আজি এই স্পিকাৰটোৰ আনবক্সিং ভিডিঅ'টো আপোনালোকক দি থৈ দিছোঁ আৰু লং ভিডিঅ'টো মই আপোনালোকক অলপ দেৰিকৈ দিবলৈ চেষ্টা কৰিম মানে এডিটিঙৰ কাম আছে গতিকে আপোনালোকক প্ৰথমে এই স্পিকাৰটোৰ আনবক্সিং ভিডিঅ'টো দিছোঁ আৰু স্পিকাৰটো আপোনালোকে কেনেকুৱা লাগিছে আপোনালোকে চাওক ফ্ৰণ্ট চাইডটো আপোনালোকক দেখুৱাই দিছোঁ অলপ 18 ইঞ্চি স্পিকাৰ 1500 ৱাট বহুত ৱেট আছে স্পিকাৰটো আৰু স্পিকাৰৰ এইটো মেগনেটটো আৰু এতিয়া পিছফালে ভেন্টিলেশ্যন দিয়া আছে যাতে কইলটো ভইচ কইলটো যাতে অলপ ঠাণ্ডা হাৱা পাই থাকে আৰু ইফালে টাৰ্মিনেল চকেট লাগি আছে